এয়া হল এজন বিশেষ ব্যক্তি তেওঁক বৰদৈচিলা ৰঙালী বিহু উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষত সম্বৰ্ধনা জনাবৰ বাবে এইদৰে মঞ্চলৈ লৈ অহা হৈছে। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। ধনশিৰি সমজিলা অন্তৰ্গত বৰপথাৰ বৰদৈচিলা ৰঙালী বিহু উৎসৱে 25টা বসন্ত গৰকিলে। 3টা দিনৰ কাৰ্যসূচীয়ে বৰদৈচিলা ৰঙালী বিহু উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ল। ৰাইজৰ যথেষ্ট সঁহাৰি পোৱা গৈছিল। 2001 চনতে আত্মপ্ৰকাশ কৰা এই বৰদৈচিলা ৰঙালী বিহু উৎসৱ বহুকেইজন ব্যক্তিৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছিল। বৰদৈচিলা ৰঙালী বিহু উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ যি মঞ্চ, সেই মঞ্চতে বহুকেইজন ব্যক্তিৰ লগতে এজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছিল। তেওঁ হ'ল আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ যোগেন বৰা ডাঙৰীয়া। তেওঁ শাৰীৰিকভাৱে অসুস্থ। তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাবৰ বাবে বৰদৈচিলাৰ উদযাপন সমিতিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছিল। এয়া আপোনালোকৰ সন্মুখত শ্ৰদ্ধাৰ যোগেন বৰা ডাঙৰীয়া। তেওঁক মঞ্চলৈ এইদৰে লৈ অনা হৈছে। মই কৈছোৱে তেওঁ শাৰীৰিকভাৱে অসুস্থ, চলা ফুৰা কৰাত অসুবিধা। এইজন যোগেন বৰাৰ আচলতে নেৰানেপেৰা প্ৰচেষ্টাত বৰদৈচিলাই এক বিশেষ মাত্ৰা পালে। তেওঁ জন্মলগ্নৰ পৰা জড়িত। তেওঁক ৰাজহুৱাভাৱে মঞ্চত আজি সম্বৰ্ধনা জনোৱা হ'ব। গতিকে আহকচোন আমি সেই অনুষ্ঠানৰ কিছু অংশ উপভোগ কৰোঁ। তুমি অকণমান নামি পেলাই সোনকালে নমাই দিম। যোগেন বৰা ডাঙৰীয়া, মৃণাল বড়ো ডাঙৰীয়া, আমিৰ খান ডাঙৰীয়া, আমাৰ পিছত হেমন্ত বৰা ডাঙৰীয়া, আমি সকলোকে আপোনালোকৰ চিনাকি শ্ৰদ্ধাৰ যোগেন বৰাদেৱৰ লগতে জন্মলগ্নৰে পৰা জড়িত তাপস প্ৰতিম ককাইদেউ, মৃণাল বড়োকে আদি কৰি বহুকেইজন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বহুসংখ্যক ৰাইজৰ উপস্থিতিয়ে এই বিশেষ অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিলে। আমি উদযাপন সমিতি পৰাণ গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছো, যিহেতুকে তেওঁলোকৰ প্ৰচেষ্টাৰ অধি বৰদৈচিলাত 25 বছৰ ধৰিলে সাংস্কৃতিক সন্ধিয়া বৰ্তমান চলি আছে। এয়া শ্ৰদ্ধাৰ যোগেন বৰাদেৱে তেওঁ বিহু মঞ্চৰ পৰা বিদায় লৈছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। তেওঁ প্ৰত্যক্ষভাৱে নহ'লেও তেওঁ পৰোক্ষভাৱে বিহুখনৰ সৈতে জড়িত হৈ থাকক, তাকে কামনা কৰিলোঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। পুনৰ নতুন এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। বাই বাই।